Hello guys, চন্দন সোণোৱাল মিউজিক ইউটিউব চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ। আজি বাঁহীত সপ্তসুৰ সাৰেগামা কেনেকৈ বজোৱায় বা কেনেকৈ সহজভাৱে বজাব পাৰি তাক মই আজি বজাই দেখুৱাম। সা হৈছে, ৰে হৈছে, গা হৈছে, মা হৈছে, পা হৈছে, ধা হৈছে, নি হৈছে, সা হৈছে। ইয়াক আকৌ ক্ৰমান্বয়ে উভতি যাব। সাৰ পৰা সা, নি, ধা, পা, মা, গা, ৰে, সা। এতিয়া আমি যদি ওপৰলৈ যাওঁ, এইটো মন্দ সপ্তকৰ নি হ'ব, মন্দ সপ্তকৰ নি, মন্দ সপ্তকৰ ধা, মন্দ সপ্তকৰ পা, আৰু এইফালে এটা আছে, ইয়াক যদি বন্ধ কৰি দিয়া যায় মন্দ সপ্তকৰ মা। এইটো মা। তেনেধৰণে আমি যদি তাৰা সপ্তক, এইটো চা হ'ল মধ্য সপ্তকৰ চা, তাৰপিছত ৰে তাৰা সপ্তকৰ, তাৰপিছত গা আহিলে তাৰা সপ্তকৰ, তাৰপিছত আহিলে মা, তাৰপিছত আহিলে তাৰা সপ্তকৰ পা, তেনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। এতিয়া মই আকৌ এবাৰ বজাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ মন কৰিব। এইফালৰ পৰা বজালে সুবিধা হ'ব আপোনালোক। এতিয়া আকৌ এনেকৈ এবাৰ বজাই দিছোঁ, আপোনালোকে আঙুলিবোৰ চাব। নিশ্চয় আপোনালোকে বুজি পাইছে। ঠিক আছে, আপোনালোকে এই সাৰেগামাখিনি কণ্টিনিউ বজাই থাকক। পিছৰ লেচনত সা ৰে ৰে গা গা মা মা পা কি ধৰণে বজায় সেইটো পাঠ আপোনালোকক দিম। আৰু আপোনালোকে সদায় বাঁহী সম্পৰ্কে ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।